অসমৰ পাহাৰীয়া জিলাকেইখনৰ নেতিবাচক খবৰৰ প্ৰতিহে ৰাজ্যৰ সংবাদ মাধ্যম আগ্ৰহী বুলি সততে পাহাৰৰ বৌদ্ধিক মহলত আলোচনা হয়। কিন্তু পাহাৰীয়া জিলাকেইখনত বহু ইতিবাচক কাম হৈ থাকে যদিও সেই কামসমূহে উপযুক্ত প্ৰচাৰ নাপায়। আজি কাৰ্বি আংলং জিলাত অসমীয়া সাহিত্যৰ দুগৰাকী মহীৰূহৰ সৃষ্টিৰাজিক লৈ দুখন আলোচনা চক্ৰ সম্পন্ন হয়। অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদত আজি বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয়ৰ ৰাংচিঙিনা ভৱনৰ জনজাতি কল্যাণ গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা যশস্বী সাহিত্যিক হিতেশ ডেকাৰ সৃষ্টিৰাজিক লৈ এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। একেদৰে অসমীয়া সাহিত্যৰ একান্ত সাধক সাহিত্য অকাডেমী বঁটা প্ৰাপক খ্যাতিমান সাহিত্যিক ইয়েছে দৰ্জে থংচিৰ মৌলিক সাহিত্যৰ ওপৰত আজিৰ পৰা দুদিনীয়াকৈ বকলিয়াঘাটৰ ৰুকাচিন কলেজত আৰম্ভ হৈছে এক বৌদ্ধিক আলোচনা চক্ৰ। বিশ্ববিদ্যালয়ত যশস্বী সাহিত্যিক হিতেশ ডেকাৰ পুত্ৰ অধ্যাপক ডক্টৰ উমেশ ডেকাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। তেখেতে কয় যে আজি এই বক্তৃতা অনুষ্ঠানৰ বক্তা আৰু আয়োজকসকলৰ সৰহসংখ্যকেই মোৰ প্ৰাক্তন গৱেষক ছাত্ৰ ছাত্ৰী। আজি মই মোৰ এসময়ৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকলৰ বক্তৃতা শুনিবলৈ অতি আগ্ৰহেৰে আহিছো। লগতে এই অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদত অসমীয়া বিভাগ আৰম্ভ কৰাত আৰু উপযুক্ত অধ্যাপক নিযুক্তি দিয়াত তেখেতে লোৱা ভূমিকাৰ কথাও গৌৰৱেৰে স্মৰণ কৰে। অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ সহ উপাচাৰ্য শিৱাশিষ বিশ্বাসে হিতেশ ডেকা আৰু অসমীয়া সাহিত্যৰ বিষয়ে এক নিটুল ভাষণ দি বক্তৃতা অনুষ্ঠানটো উদ্বোধন কৰে। বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ কুসুম্বৰ বৰুৱাৰ সভাপতিত্বত হোৱা বক্তৃতা অনুষ্ঠানত শাৰীৰিক অসুস্থতাৰ বাবে মুখ্য অতিথি বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং উপস্থিত থাকিব নোৱাৰিলে যদিও তেখেতৰ শুভেচ্ছা বাৰ্তা পাঠ কৰি দিয়ে। আমন্ত্ৰিত অতিথিৰ ভাষণ প্ৰদান কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই কয় যে সাহিত্যিক হিতেশ ডেকাৰ উপন্যাসসমূহত অসমৰ সমাজ জীৱনৰ চিত্ৰ প্ৰতিফলিত হৈছিল। তেখেতৰ সৃষ্টিৰাজিত যিদৰে জাতীয় সমস্যাৰ প্ৰতিফলন হৈছিল তাক সাৰোগত কৰি আমাৰ ভাষা সংস্কৃতি সুৰক্ষাৰ বাবে আমি জাতীয় জীৱনক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিব লাগিব। তাৰ বাবে নতুন প্ৰজন্মক আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনায়। বিশিষ্ট অতিথিৰ আসনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ বিমল মজুমদাৰ আৰু নগাঁও ছোৱালী কলেজৰ সহযোগী অধ্যাপক ডক্টৰ অমিয়া পাটৰে সাহিত্যিক হিতেশ ডেকাই কিদৰে নিজৰ উপন্যাসত অসমৰ সমাজ জীৱনৰ জীৱন্ত প্ৰতিছবি অংকন কৰিছিল তাৰ ব্যাখ্যা আগবঢ়ায়। ডক্টৰ মজুমদাৰে কয় যে হিতেশ ডেকাদেৱে উপন্যাস ৰচনাত ব্যঞ্জনাধৰ্মী এক সুকীয়া শৈলী ব্যৱহাৰ কৰিছিল। ডক্টৰ অমিয়া পাটৰে তেখেতৰ বক্তৃতাত উল্লেখ কৰে যে হিতেশ ডেকাৰ উপন্যাসত জৈৱিক প্ৰেম আত্মিক প্ৰেমলৈ পৰিৱৰ্তিত হোৱা দেখা যায়। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।